নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা এতিয়াৰে পৰা দিব মাহেকত 1500 টকাকৈ। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, সবিশেষ জানিব। আৰু ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব 5টাকৈ আঁচনিৰ সুবিধা, লগতে 5টাকৈ সামগ্ৰী। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। এতিয়াৰে পৰা 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকাকৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। 1200 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকাকৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আজিয়ে কৰক এই কাম। অৰ্থাৎ এটা বিশেষ কাম কৰিলেহে লাভ কৰিব। অহা জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ বেংক একাউণ্টত সোমাব বৰ্ধিত ধন। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকাকৈ। জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ ৰাজসাহায্য হিচাপে পাব। অৰুণোদয় আঁচনিৰ ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজসাহায্য হিচাপে নিজৰ বেংক একাউণ্টত। সৰ্বমুঠ 1500 টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য কৰিলে ৰাজ্যবাসীলৈ। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে, তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। অহা জানুৱাৰী 1 তাৰিখৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে আপোনালোকে লাভ কৰিব 1500 টকাকৈ। অৰ্থাৎ 250 টকা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে ৰাজসাহায্য হিচাপে দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলে কেইবাটাও সুবিধা লাভ কৰিব। আপডেটটো এবাৰ চাই লওক। সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক হিতাধিকাৰীসকলে। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে পাব দাইল, চেনি, নিমখ ইত্যাদি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাজ্যলৈ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। অৰ্থাৎ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। 1 অক্টোবৰ তাৰিখৰ পৰা ৰাজ্যত ৰেচন লোৱাৰ সলনি হ'ব বুলি ঘোষণা কৰিছে। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। বজাৰত দৰতকৈ অতি কম মূল্যতে লাভ কৰিব ৰেচন বুলি ঘোষণা কৰিছে চৰকাৰে। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে সুবিধাখিনি লাভ কৰিব পাৰিব। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰীখিনি। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰে কেইবাটাও আঁচনিৰ সুবিধা প্ৰদান কৰি আহিছে ইতিমধ্যে। লগতে আহিবলগীয়া সময়ত ৰেচন কাৰ্ড থাকিলেও কেইবাটাও সা সুবিধা দিব। গতিকে ৰেচন কাৰ্ড যদিহে নাই আপোনালোকে অতি শীঘ্ৰে ৰেচন কাৰ্ড বনাই লওক, অথবা ৰেচন কাৰ্ড যদি আছে তেনেহ'লে আপোনালোকে এই আঁচনিকেইটাৰ সুবিধা বা এই লাভালাভসমূহ 1 অক্টোবৰ তাৰিখৰ পৰা কিন্তু লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ বাবে কেইবাটাও আঁচনি কামসমূহ চলি আছে। আপোনালোকে মোৰ পূৰ্বৰ ভিডিঅ'খিনি চাই ল'ব, তাতে সম্পূৰ্ণ ভালকৈ তথ্যখিনি দিয়া আছে। লগতে যদি আপোনালোকে কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে অৰুণোদয় আঁচনিৰ টকা 1500 টকাকৈ দিব। লগতে 1 অক্টোবৰ তাৰিখৰ পৰাই ৰাজ্যত চাউলৰ লগতে দাইল, নিমখ লগতে গেছ চিলিণ্ডাৰ অতি কম মূল্যত লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।